কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ভিডিঅ'টো বহুত দিনৰ পুৰণিয়ে ইউটিউবত আপলোড কৰিম বুলিয়ে ভিডিঅ'টো বনাইছিলোঁ, কিন্তু আজিলৈকে এডিট কৰাৰ এলাহত আপলোড কৰিব পৰাই নাই। আমি আজি আহিলোঁ ফুৰিবলৈ বুলি শ্বহীদ স্মাৰক ক্ষেত্ৰ। দেখি সকলোৱে গমেই পাইছে, ইমান ধুনীয়া এটা পৰিৱেশ দেখিছেনে? মানুহৰ ভিৰ। এনেকুৱা পৰিৱেশবিলাক দেখিলে মনটো এনেই বহুত বেছি ভাল লাগি যায়। দাড়িখিনিও নাকাটে, দেখিছেনে? ভিতৰত সোমাই পোনেই ফ্ৰণ্টতে জয় আই অসম বুলি ডাঙৰকৈ ৱালত লিখি থোৱা আছে। শ্বহীদ স্মাৰক ক্ষেত্ৰখনৰ কথানো কি ক'ম, সকলোৱেতো ভিডিঅ'ৰ যোগেদি দেখিয়ে আছে, সকলোৱেতো জানেই। আমিও সেয়ে চাবলৈ বুলি আহিলোঁ। ভিতৰৰ পৰিৱেশটো যেনেকৈ ধুনীয়া, বাহিৰৰ পৰিৱেশটো সঁচাকৈ বহুত বেছি ধুনীয়া। আহি সঁচাকৈ বহুত বেছি ভাল লাগিছে। ধুনীয়া জেগা এটাত আহি সঁচাকৈ মনটো ভাল লাগিছেনে নাই? সঁচাকৈ বহুত বেছি ভাল লাগিছে, ইমান ধুনীয়া। নেকি? চাৰিওফালে ঘূৰি ভাগৰ লাগিছে বুলি মইনাই অলপ বহি লৈছে, লগতে আৰু ময়ো বহি লৈছোঁ আৰু অলপ জিৰাই কৰি গুচি যাম আৰু। ইয়াতে এতিয়া বহুত ধুনীয়াকৈ কালাৰবিলাক ইটোৰ পিছত সিটো চেঞ্জ হৈ থাকে। অলপ গধূলি আহিলে বা ৰাতি আহিলে সঁচাকৈ বেলেগ এটা ধুনীয়া লাগে। দিনত আহিলে ইমান লাইটিংবোৰ নাথাকে ন, ইমান নালাগে বাৰু, কিন্তু ৰাতি আহিলে ইটোৰ পিছত সিটো লাইটবিলাক পূৰা কালাৰ চেঞ্জ হৈ থাকে। শ্বহীদ স্মাৰক স্মৃতিত আহিছিলোঁ দুয়ো, ভাল লাগিলে না আহি। এফালে ভূপেন হাজৰিকাদেৱৰ গান বাজি আছে। কেনেকুৱা পালা তুমি আহি? সঁচাকৈ বহুত বেছি ভাল লাগিলে। সদায় আহিমকে আহিব পৰা নাছিলোঁ, আজি আহিলোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। বাই বাই।